নমস্কাৰ, আপোনালোকক মিলকচ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 1.2টো কৰিম আৰু 1.2টোত কুৱেশ্যন 8 নম্বৰলৈকে দিয়া হৈছে আৰু কুৱেশ্যন নম্বৰ 1টো চাওঁ। 1টো দিয়া হৈছে যে দেখুওৱা যে √5 এটা অপৰিমেয় বুলি দেখুৱাব লাগে। ইয়াত উদাহৰণবিলাকত বহুতখিনি দিয়া হৈছে উপপাদ্য বুলি, যে থিয়ৰাম √2 অপৰিমেয়। তাৰপিছত আকৌ দিছে এইফালে দেখুওৱা যে 3 × √2 অপৰিমেয়। আমি এনেকৈ যিবিলাক উদাহৰণ আছে আপোনালোকে এই উদাহৰণবিলাক প্ৰেক্টিছ কৰিব। বেছিভাগ উদাহৰণৰ পৰাই পৰীক্ষাবিলাকত প্ৰশ্নটো অহা দেখা যায়। তেনেহ'লে আমি এই উদাহৰণ যেনেকৈ আছে আমি এই উদাহৰণ নিচিনাই আমি এই যিটো কুৱেশ্যন আছে 1, 2, 3 এই কুৱেশ্যনখিনি সমাধান কৰিম। তেনেহ'লে বলক আমি দেৰি নকৰাকৈ আমি কুৱেশ্যন নম্বৰ 1টো সমাধান কৰিম। দেখুওৱা যে √5 এটা অপৰিমেয়। নম্বৰ 1 ইয়াত দিয়া হৈছে দেখুওৱা যে √5 অপৰিমেয় বুলি এইটোক দেখুৱাব লাগে। আমি উত্তৰ বুলি লিখিম। এনসাৰ ইয়াক আমি যিহেতু বিৰুদ্ধভাৱে বুলি লিখিব লাগিব। উদাহৰণত আপোনালোকে চাব পাৰে বিৰুদ্ধভাৱে ধৰা হ'ল এই যিটো √5টো √5 পৰিমেয় বুলি ধৰি ল'ব লাগে। পৰিমেয় সেইকাৰণে আমি বিৰুদ্ধভাৱে লিখিছোঁ পৰিমেয় বুলি। গতিকে √5 = a/b, য'ত a আৰু b সহমৌলিক সংখ্যা দেই, সহমৌলিক b ≠ 0 হয়। সহমৌলিক সংখ্যা হয় মানে সহমৌলিক হ'লে যিটো ইয়াৰ উৎপাদক 1ৰ বাহিৰে আৰু একো নাযায় আৰু নিজে এটা উৎপাদক হয়, ইয়াক সহমৌলিক বুলি কয়। এতিয়া দুয়োফালে আমি স্কুৱেৰ কৰি ল'ম। √5ৰ স্কুৱেৰ কৰি ল'ম। এইফালে a আছে b, এইটো b লিখিব লাগে। দুয়োফালে বৰ্গ কৰি এতিয়া ইয়াক আমি বৰ্গ কৰি ল'ব লাগিব। এইফালে 5 আহিব, এই ৰুট আৰু এইটো স্কুৱেৰ কেঞ্চেল যাব আৰু এইফালে থাকিব a স্কুৱেৰ b স্কুৱেৰ। এতিয়া আমি ইয়াত চাব লাগিব, ইয়াত 1 আছে বুলি দেই, তলত 1 আছে বুলি। ইয়াক আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। এইটো a স্কুৱেৰ = এইটো ইফালে যাব b স্কুৱেৰ। এইটো 1 নম্বৰ বুলি লিখিব। গতিকে a স্কুৱেৰ 5ৰে a স্কুৱেৰ 2 লিখিব লাগে। a স্কুৱেৰ 2 5ৰে বিভাজ্য হয়। আকৌ এই যিটো a আছে স্কুৱেৰটো a = 5c দেই, 5c য'ত c এটা অখণ্ড সংখ্যা বুলি ধৰিব লাগে। আকৌ a = 5c, c এটা অখণ্ড সংখ্যা। ইয়াক আমি এতিয়া স্কুৱেৰ কৰিব লাগিব। a স্কুৱেৰ = 5c, এইটো স্কুৱেৰ হৈ গৈছে। দুয়োফালে স্কুৱেৰ কৰি লিখিব লাগিব। দুয়োফালে বৰ্গ কৰি দিওঁ।
দুয়োফালে বড় কৰি এইটো a স্কোয়াৰ মান আমি পাইছো 5b স্কোয়াৰ 5b স্কোয়াৰ এইটো 5 ক স্কোয়াৰ কৰিলে 25 এইফালে c স্কোয়াৰ হৈ যাব আমি যদি 5 আৰু 25 কেনসেল কৰি 5 পাই যাব b স্কোয়াৰ ইকুয়াল টু কি হ'ব ইয়াত 5c স্কোয়াৰ এইখিনি আমি পালো এতিয়া এইখিনি আৰু তলত লিখিবলগীয়া আছে ঠাই যেহেতু অভাৱ আছে তেতিয়াহ'লে আমি এইখিনি মুছি ল'ব লাগিব এইখিনি আৰু এটা লাইন লিখিব পাৰি ইয়াতে b স্কোয়াৰ 2a 5 বিভাজ্য হয় বুলি বিভাজ্য হয় এটাকে যেহেতু লিখিব লাগিব যেহেতু a আৰু b অন্তং মানে শেষত দেই অন্তং সাধারণ উৎপাদক উৎপাদক 5 আছে 5 আছে এ আৰু বি টোৱে এ আৰু বি টোৱে সহমৌলিক মানে co-prime number সহমৌলিক এ আৰু বি টোৱে সহমৌলিক বিৰোধ কৰে বিৰোধ করে কারণ আমি কি হয়েছে √5 এই যেটো √5 আছে পরিমেয় বলি ধৰি লৈছো গতিকে সিদ্ধান্তত মানে শেষৰ পৰ্যায়ত সিদ্ধান্তত √5 অপরিমেয় হয় এটা আসলে প্রুফ আমি কোয়েশ্চন নাম্বার 2 করেন তো কোয়েশ্চন নাম্বার 2 কোয়েশ্চন দিছে দেখুৱা যে 3 + 2 * √5 অপরিমেয় দেই 3 + 2 * 2 নম্বর 3 + 2 * √5 অপরিমেয় বলি দেখুৱাব লাগে তেনেহ'লে আমি এইটো বিৰোধ হয় বুলি লিখিব লাগিব এনসার বিৰোধ কৰিছো দেই বিৰুদ্ধভাৱে ধৰা হল 3 + 2 √5 পরিমেয় বলি ধরা হয়েছে পরিমেয় থেকে এই যেটো আছে এটা 3 + 2 √5 = ab জর a আৰু b সহমৌলিক সংখ্যা b = not 0 হয় এতিয়া আমি এই যেটো আছে 2 আৰু 5 3 টো এইফালে প্লাস আছে এইফালে গ'লে মাইনাস হৈ যাব আমি এইফালে বহাইটো মাইনাস হৈ যাব ইয়াত প্লাস আছে এইফালে আহিলে মাইনাস হৈ যাব এতিয়া আমি এইখিনি
পূৰণ কৰি ল'ম। এইটো বি তলত আহিব। এইফালে যদি আমি পূৰণ কৰিম এইটো, তাৰপিছত ইয়াত 3 আৰু b পূৰণ কৰিলে 28b হ'ব। এতিয়া আমি এই ৰুট 5টো ইয়াত আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, 2b হ'ব। ইয়াত পূৰণ আছে, এইফালে আহিলে এইটো হৰণ হৈ যাব, 2 a মাইনাছ 3b ইমানলৈকে লিখি ল'ম। এতিয়া লিখিব লাগিব এতেকে এই যিটো কি পালো a, b, 3 আৰু এইটো হৈছে অখণ্ড সংখ্যা দেই, অখণ্ড সংখ্যা। গতিকে এই যিটো আছে এইটো চাওঁ, a মাইনাছ 28b 2b পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা যিহেতু এই ৰুট 5ক পৰিমেয় বুলি ধৰি লোৱা হৈছে দেই, ৰুট 5ক পৰিমেয়। গতিকে এতেকে লিখি দিম মই এইফালে, এতেকে এই যিটো আছে দেই ৰুট 5ক পৰিমেয়, তাৰপিছত লিখিব লাগিব ৰুট 5ক পৰিমেয় বুলি বিৰোধ কৰে দেই, বিৰোধ কৰে। গতিকে আমি সিদ্ধান্ত পালো যে এই যিটো 3 + 2 × ৰুট 5 এইটো ৰুট 5 হ'ব, ৰুট 5 এটা অপৰিমেয় সংখ্যা, এইটোৱে দেখুৱাব লাগে, এইটো এনসাৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো কৰিম, আৰু 3 কুৱেশ্যন দিয়া হৈছে 3টাকৈ, আৰু ইয়াত কৈছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়, গোটেইখিনি অপৰিমেয় দেখুৱাব লাগে। তেনেহ'লে আমি যেনেকৈ 1 নম্বৰ 2 নম্বৰ কৰিছিলোঁ সেইখিনি একেই কৰিব লাগিব। তেনেহ'লে বলক আমি কুৱেশ্যন নম্বৰ 3ৰ 1টো কৰিম। 1/√2 আছে, 1/√2 3 নম্বৰ 1/√2 ইয়াক আমি অপৰিমেয় বুলি দেখুৱাব লাগে। যেনেকৈ আমি লিখিছিলোঁ বিৰুদ্ধভাৱে, এইটো লিখিব লাগে বিৰুদ্ধভাৱে ধৰা হ'ল 1/√2 পৰিমেয়, এতেকে 1/√2 equal to a/b, য'ত a আৰু b সহমৌলিক সংখ্যা হয়,
বি নট জিৰ', এইটো বি দেই, বি মানটো শূন্য হ'ব নোৱাৰে। যদি আমি ইয়াত এইটো ৰোটটো দিম আৰু এইফালে 1টো আনিম, তেনেহ'লে এইটো একেই হ'ব। এইফালেও যদি আমি 1/b এইটো ডিভাইড হৈ আছে, এইফালে কৰিলে আমি কিন্তু হৈ যাব, তেনেহ'লে আমি এ আৰু বি এ লিখিব পাৰি দেই। এইখিনি আছিলে লিখিব লাগিব। গতিকে এ আৰু বি অখণ্ড সংখ্যা, অখণ্ড সংখ্যা, অখণ্ড সংখ্যা, অখণ্ড সংখ্যা, কিয়নো এই যিটো আছে a by b, কিয়নো a by b পরিমেয় বলে বলে পরিমেয় তদুপরি √2 পরিমেয় বলে বলে পরিমেয় কিন্তু কি হয়েছে, এই √2 দিয়ে এই √2 কি হয়েছে অপরিমেয় বলি, কিন্তু এই √2 অপরিমেয় বলি সত্য উপনীত নহয়। এখানে লিখতে হয় পরিমেয় তদুপরি √2 পরিমেয়। এই সিদ্ধান্তত পালো যে এটা কি 1/√2 অপরিমেয়। ইমানটা লিখি দিলে অ্যান্সার হতে হবে। কোয়েশ্চেন নাম্বার 3 এর দুটো করুন। 3 নম্বর 2 দেওয়া হয়েছে 7/5 অপরিমেয় বলে দেখা বলে অপরিমেয় বলে দেখা বলে অ্যান্সার আমি বিরুদ্ধভাবে বলে লিখব লাগিব, বিরুদ্ধভাবে ধরা হল এটা 7 × √5 পরিমেয় বলি এ থেকে 7/5 = a divided by b যত a আৰু b অহমৌলিক সংখ্যা হয়। অহমৌলিক সংখ্যা b = non-zero হয়। এটা লিখি দিব লাগে। এইখিনি আমি এইকেইটা কথা বাৰে বাৰে লিখিছো। এইফালে চাওক, এইটো যদি আমি আৰু 5টো বহাওঁ তেনেহ'লে এইটো পূৰণ আছে, এইফালে গ'লে 7b হৈ যাব। এটা লিখিব লাগে গতিকে a, b আৰু 7 হৈছে অখণ্ড সংখ্যা।
অখণ্ড সংখ্যা কিয়নো এটা কি হয় 1/7b পৰিমেয় সেয়ে এইটো ৰোধ পাইব পৰিমেয় কিয়নো পৰিমেয় বুলি লিখি দিয়া হৈ গ'ল আৰু লিখিম এতেকে তাৰপিছত আমি সিদ্ধান্তত উপনীত আমি সিদ্ধান্ত পালো যে এইটো কি 7 into root 5 এটা অপরিমেয় এখানে লিখে দিলে অ্যান্সারটা হতে হবে অপরিমেয় আমি কোয়েশ্চেন নাম্বার 3 করি কোয়েশ্চেন নাম্বার 3 করি নম্বর 3 নম্বর 3 তো দিছে ইয়াত 6 plus root 2 6 plus root 2 ইয়াত দিছে অপরিমেয় বলি অপরিমেয় বুলি দিছে আমি ইয়াক দেখুৱাব লাগিব বিৰুদ্ধ হয় বুলি লিখিব লাগিব বিৰুদ্ধ ভাবে ধৰা হল 6 plus root 2 পরিমেয় থেকে 6 plus root 2 12 n b যত a আৰু b সহমৌলিক সংখ্যা b equal to non এখানে লিখি দিয়া হল এতিয়া আমি 6 to plus s এপ্লাই নিলে মাইনাস হয়ে যাব এটা হয়ে যাব root 2 b divided by minus 6 root 2 আছে equal to এখানে b হয়ে যাবে এখানে 6b এখানে পালো লিখে দেব এতে a, b, আৰু 6 হৈছে অখণ্ড সংখ্যা কিয়নো এটা কি হয় a minus 6b divided by b পরিমেয় সেয়ে এটাকে root 2 পরিমেয় হয় গতিকে root 2 এই যেটো root 2 আছে root 2 অপরিমেয় বলি সত্যৰ বিৰোধ কৰে গতিকে আমি সিদ্ধান্তত পালো যে
এইটো হৈছে 6 প্লাছ ৰুট 2 অপৰিমেয় এইখিনি আছিলে। এতিয়া আমি MCQ কুৱেশ্যনখিনি কৰিম আৰু কুৱেশ্যন নম্বৰ 4 পৰা 8 লৈকে দিয়া হৈছে MCQ কুৱেশ্যন। তেনেহ'লে পোনপ্ৰথমে আমি 4টো চাওঁ। এতিয়া এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা পূৰণফল দেই। ইয়াত কৈছে এটা অশূন্য পৰিমেয় সংখ্যা চাবলৈ গ'লে 4 নম্বৰ অপশ্যন দিয়া আছে A, B, এইফালে আছে এইটো C হ'ব, A, B, C, D অপশ্যন 4টাকে দিয়া হৈছে। আৰু কুৱেশ্যনত সুধিছে এটা অশূন্য পৰিমেয় সংখ্যা, অশূন্য পৰিমেয় সংখ্যা বুলি কৈছে, আৰু এটা পৰিমেয় সংখ্যা পূৰণফল সদায়ে অপৰিমেয়। এইটো ধৰি লওক পৰিমেয় সংখ্যা পৰিমেয়টো 6 প্লাছ ৰুট 2 6 প্লাছ ৰুট 2 এইটো হৈছে অপৰিমেয়। এতিয়া অপশ্যনত দিয়া আছে সদায় অপৰিমেয়, সদায় পৰিমেয়, সদায় অখণ্ড সংখ্যা, পৰিমেয় আৰু অপৰিমেয়। অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ এইটো। 5 নম্বৰত কৈছে 5 নম্বৰ A, B, এইফালে C, এইফালে D। 5 নম্বৰত কুৱেশ্যন কৈছে ইয়াত ৰুট 5 প্লাছ ৰুট 3 প্লাছ 2 এটা স্বাভাৱিক সংখ্যা, এটা অখণ্ড সংখ্যা, এটা পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা। এইটো চাওক ৰুট 5 প্লাছ ৰুট 3 প্লাছ 2 এইটো হৈছে এটা অপৰিমেয় সংখ্যা দেই। অপশ্যন আছে এটা অপৰিমেয় সংখ্যা, এনচাৰ D। 5ৰ Dটো শুদ্ধ উত্তৰ হ'ব। এতিয়া 6 নম্বৰটো চাওঁ। 6 A, এইফালে B, এইফালে C, এইফালে D আছে। 6 নম্বৰটো চাওঁ। 6 নম্বৰত কৈছে উক্তি দিছে A ৰুট 2 প্লাছ ৰুট 5 এটা পৰিমেয় সংখ্যা হয়। এইটো এটা পৰিমেয় সংখ্যা হয়। ৰুট 2 প্লাছ ৰুট 5 এইটো এটা অপৰিমেয় সংখ্যা হয়। আৰু যুক্তিটো হৈছে যদি P আৰু Q মৌলিক ধনাত্মক অখণ্ড সংখ্যা, তেন্তে ৰুট P প্লাছ ৰুট Q এটা অপৰিমেয় সংখ্যা। এইটো এটা P প্লাছ Q এইটো এটা অপৰিমেয় সংখ্যা। তেনেহ'লে ইয়াত 6ৰ এটো উক্তি আৰু যুক্তি দুয়োটা সত্য বুলি আমি শুদ্ধ উত্তৰটো এটো ৰাইট চিন দিব পাৰি 6ৰ এটো। এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো চাওঁ। কুৱেশ্যন নম্বৰ 7টো A, B, C, D। কুৱেশ্যন নম্বৰ 7টো দিয়া হৈছে উক্তি A ৰুট A এটা অপৰিমেয় সংখ্যা যেতিয়া A এটা মৌলিক সংখ্যা হয়। যিহেতু ৰুট Aটো এইটো ৰুট A এটা অপৰিমেয় সংখ্যা আৰু ই এটা মৌলিক সংখ্যা হয়। এটা মৌলিক সংখ্যা ইয়াৰ উত্তৰ চাবলৈ গ'লে 1 into A হয়, সহমৌলিক মৌলিক সংখ্যা দেই, প্ৰাইম নাম্বাৰছ। তাৰপিছত দিছে ইয়াত যুক্তিটোৱে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়। মৌলিক সংখ্যা এইটো চাওক বৰ্গমূল যদি ইয়াত চাওঁ 3 বৰ্গমূল ইয়াক বৰ্গ কৰি ইয়াত এইটো 3টো মৌলিক সংখ্যা পোৱা যায়। শুদ্ধ উত্তৰ হৈছে উক্তি A আৰু যুক্তি আৰু দুয়োটা সত্য। 7 নম্বৰ এইটো শুদ্ধ উত্তৰ হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 8টো চাওঁ। B, এইফালে C, আপোনাৰ D আছে। কুৱেশ্যন নম্বৰ 8টো চাওঁ। ৰুট 2, ৰুট 3, ৰুট 5, ৰুট 6, ৰুট 7, ৰুট 8, ৰুট 10 আটাইবোৰেই অপৰিমেয় হ'লে তলৰ কোনটো জোড় সদৃশ অপৰিমেয়? মানে ইয়াত দিয়া আছে ৰুট 3, ৰুট 6, ৰুট 8, ৰুট 10, ৰুট 2, ৰুট 8, 7, ৰুট 8। ইয়াত আমি দেখা পালোঁ যে এইটো চাওক ৰুট 3, ৰুট 6 এইটো সদৃশ নহয়, মিল নাই ইয়াত। ইয়াক যদি ইয়াৰ উৎপাদক চাওঁ
দেই উৎপাদক চালে ইয়াৰ চাওঁ 3 into 1 হ'ব আৰু ইয়াৰ 2 into 3 এইটো অদ্ৰিক নহয়। তাৰপিছত আৰু চাব পাৰি ইয়াত এইটো মাৰি ল'ম মই। তাৰপিছত এইটো চাওঁ √8 10 ইয়াৰ উৎপাদক চাবলৈ গ'লে 2 2 2 হ'ব, এইটো √2 হ'ব আৰু 10টো চাওঁ এইটো 2 into 5 এইটো এনেকা হ'ব, এইটো সদৃশ নাই। তাৰপিছত আৰু এটা চাব পাৰি √2 √8 ইয়াৰ যদি উৎপাদক চাওঁ এইটো 2 হ'ব আৰু ইয়াৰ উৎপাদক চাওঁ 2 √2 এইটো সদৃশ আছে, এইটো √2 2 √2 দেই। এইটো সদৃশ থকাৰ কাৰণে আমি C টো শুদ্ধ উত্তৰ বুলি চিনাক্ত কৰিব পাৰি। তো এইটোৱে আছিলে অবজেক্টিভ টাইপ